নমস্কাৰ জিকেপেডিয়া অসম চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে সমসাময়িক দক্ষিণ এছিয়া নামৰ চেপ্টাৰটোৰ ক্লাছ আৰম্ভ কৰিছোঁ আৰু আজি আমি এই চেপ্টাৰটোৰে শেষৰটো ক্লাছ লৈ আহিছোঁ। গতিকে পলম নকৰি আহক আজি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। তো আমি এই চেপ্টাৰটোত ইতিমধ্যে দক্ষিণ এছিয়া কি বা চাউথ এছিয়া কি হয়, চাউথ এছিয়াত কোনবোৰ ৰাষ্ট্ৰ আছে বা চাউথ এছিয়াৰ চাৰিসীমাটো কেনেধৰণৰ সেই সকলোখিনি আমি আলোচনা কৰিছোঁ। লগতে চাউথ এছিয়াৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক তেওঁলোকৰ পৰিৱেশ পৰিস্থিতিৰ বিষয়েও আমি আলোচনা কৰিছোঁ। আজি আমি ভাৰতবৰ্ষৰ লগত আমাৰ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সম্পৰ্কৰ বিষয়ে চাব লাগিব আৰু বা আলোচনা কৰিম। আৰু বিশেষকৈ আমি ইয়াতে ভাৰত আৰু পাকিস্তানৰ কোনবোৰ বিষয়ত সংঘাত আছে এইখিনিৰ বিষয়ে আমি আজি আলোচনা কৰিম, কাৰণ সেই টপিকটো আমাৰ এক্সামৰ কাৰণে বহুত দৰকাৰী হয় বা পৰীক্ষাত বহুবাৰ অহা দেখিবলৈ পোৱা গৈছে। ঠিক আছে, তো আৰম্ভ কৰোঁ যে ভাৰত আৰু পাকিস্তানৰ সংঘাত, যে ভাৰত আৰু পাকিস্তানৰ মাজত কোনবোৰ বিষয়ক লৈ পেলাই সংঘাত থকা দেখিবলৈ পোৱা যায়। এতিয়া প্ৰথম সমস্যাটোৱে হৈছে কাশ্মীৰ সমস্যা। স্বাধীনতাৰ সময়ৰ পৰাই দুয়োখন দেশ সংঘাতত লিপ্ত আছে। পাকিস্তানে কাশ্মীৰক নিজৰ অংশ বুলি দাবী কৰাৰ বিপৰীতে ভাৰতে ইয়াক প্ৰত্যাখ্যান কৰি আহিছে, যাৰ বাবে 1947-48 আৰু 1965 চনত যুদ্ধ হৈছিল। ইয়াৰ ফলত পাকিস্তান অধিকৃত কাশ্মীৰ আৰু ভাৰতে জম্মু কাশ্মীৰ লাভ কৰে, যাৰ সীমা নিয়ন্ত্ৰণ ৰেখা LOC লাইন অফ কণ্ট্ৰল। 1971 চনৰ বাংলাদেশৰ যুদ্ধত ভাৰত জয়ী হ'লেও কাশ্মীৰ সমস্যা অমীমাংসিত হৈয়ে ৰয়। তো ইয়াতে কোনখিনি কথা কোৱা হৈছে যে কাশ্মীৰ সমস্যাটো কেনেধৰণৰ। কাশ্মীৰ সমস্যাটো এইটো এটা নতুনকৈ সৃষ্টি হোৱা কোনো এটা সমস্যা নহয় বা ভাৰত পাকিস্তানৰ মাজত বিবাদৰ কাৰণ নহয়। কাশ্মীৰ সমস্যাটো ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ জন্মলগ্নৰে এটা কাৰণ। কাৰণ আমি আগতে পঢ়িছোঁ বা ছাত্ৰ ছাত্ৰীসকলেও হয়তো জানে যে কাশ্মীৰখন আগতে দেশীয় ৰাজ্য আছিল। ঠিক আছে, তো দেশীয় ৰাজ্যসমূহক আমাৰ দেশখন যেতিয়া স্বাধীন হৈছিল, ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছিল, এই দেশীয় ৰাষ্ট্ৰসমূহক বা দেশীয় ৰাজ্যসমূহক কোৱা হৈছিল যে তেওঁলোকে ইচ্ছা কৰিলে ভাৰতৰ লগত থাকিব পাৰে, নহ'লে পাকিস্তানৰ লগত থাকিব পাৰে, আৰু ইচ্ছা কৰিলে নিজে স্বাধীন হিচাপেও থাকিব পাৰিব। আৰু সেই কথাটোকে আগত ৰাখি কাশ্মীৰৰ ৰজা সেই সময়ত আছিল হৰি সিং। হৰি সিঙে কি কৰিলে, স্বাধীনভাৱে থকাৰ সিদ্ধান্ত ল'লে। আৰু যেতিয়াই কাশ্মীৰখন স্বাধীনভাৱে থাকিবলৈ ল'লে, পাকিস্তানে 1948 চনত কি কৰিলে, আক্ৰমণ কৰিলে। ঠিক আছে, আক্ৰমণ কৰাৰ লগে লগে কাশ্মীৰৰ ৰজাই সেই আক্ৰমণক বাধা দিব নোৱাৰি পেলাই ভাৰতৰ পৰা সহায় খুজিলে, আৰু ভাৰতে ক'লে যে কাশ্মীৰখন যিহেতু এখন স্বাধীন ৰাষ্ট্ৰ, গতিকে কাশ্মীৰৰ আভ্যন্তৰীণ বিষয়ত ভাৰতে মাত মাতিব নোৱাৰে। যদিহে কাশ্মীৰখন ভাৰতৰ লগ লাগে বা ভাৰতৰ এটা অংশ বুলি তেওঁলোকে চুক্তিত স্বাক্ষৰ কৰে, তেতিয়াহে ভাৰতে সহায় কৰিব পাৰিব। আৰু যাৰ ফলস্বৰূপে কাশ্মীৰৰ ৰজাই সেই সময়ত চামিলকৰণ চুক্তিত স্বাক্ষৰ কৰে আৰু ভাৰতে নিজৰ সৈন্যবাহিনী পঠিয়াই কাশ্মীৰৰ পৰা পাকিস্তানী সৈন্যবাহিনীক খেদি পঠিয়ায়। কিন্তু খেদি পঠিয়াওঁতে সম্পূৰ্ণৰূপে গোটেই কাশ্মীৰখন মুক্ত কৰিব নোৱাৰিলে। তাৰে এটা অংশলৈকেহে ভাৰতবৰ্ষই বা ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানৰ এই সৈন্যবাহিনীক বা আক্ৰমণকাৰীসকলক খেদি পঠিয়াবলৈ সক্ষম হ'ল বা খেদি পঠিয়াই লৈ গ'ল। আৰু যিখিনিলৈকে ভাৰতে কাশ্মীৰখন মুক্ত কৰিলে সেইখিনি ভাৰতৰ লগত থাকি গ'ল, আৰু যিখিনিলৈকে পাকিস্তানৰ সেনাবাহিনী থাকিল সেইখিনি হৈ থাকিল পাকিস্তান অধিকৃত কাশ্মীৰ, POK বুলি কোৱা হয়, পাক অকুপাইড কাশ্মীৰ। ঠিক আছে, POK। তো এই অঞ্চলটোক লৈ পেলাই ভাৰত পাকিস্তানৰ মাজত বহুবাৰ সমস্যা হোৱা দেখিবলৈ পোৱা গৈছে, আৰু এই সমস্যাটো এতিয়াও সমাধান হোৱা নাই। 1971 চনৰ বাংলাদেশৰ যুদ্ধৰ কথা কিয় কৈছে, যে 1971 চনতো ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল, কিন্তু সেইবাৰ যুদ্ধ হৈছিল বাংলাদেশখনক স্বাধীনতা প্ৰদান কৰিবৰ কাৰণে। ভাৰতে বাংলাদেশৰ স্বাধীনতাৰ বাবে পাকিস্তানৰ লগত যুদ্ধ কৰিছিল, আৰু সেই যুদ্ধত পাকিস্তানে বেয়াকৈ পৰাজিত হ'বলগীয়া হয়, আৰু তেওঁলোকৰ প্ৰায় 90,000 সৈনিকে আত্মসমৰ্পণ কৰে, চাৰেণ্ডাৰ কৰে। আৰু চাৰেণ্ডাৰ কৰাৰ ফলত এটা ধুনীয়া সুযোগ আছিল সেই সময়ত
পাকিস্তান অধিকৃত যিখন কাশ্মীৰ আছে POK সেইখন মুকলি কৰি অনাৰ, কিন্তু সেই সময়ত ভাৰত চৰকাৰে পাকিস্তান অধিকৃত কাশ্মীৰখন মুকলি নকৰি পেলাই এখন চুক্তি স্বাক্ষৰ কৰিলে, চিমলা চুক্তি নামৰ এখন চুক্তি, আৰু এই কাশ্মীৰ সমস্যাটো সমাধান নোহোৱাকৈ থাকি গ'ল। ঠিক আছে, তো কাশ্মীৰ সমস্যা এটা বিষয় যাৰ কাৰণে ভাৰত পাকিস্তানৰ মাজত সংঘাত হৈ থাকে। তাৰপিছত আহি গ'ল ৰণকৌশলগত আৰু পাৰমাণৱিক প্ৰতিযোগিতা। ৰণকৌশলগত, এতিয়া চিয়াচেন হিমবাহ আধিপত্য আৰু অস্ত্ৰ সংগ্ৰহক লৈ দুয়োখন ৰাষ্ট্ৰৰ মাজত সংঘাত আছে। 1998 চনত ভাৰতে পোখৰাণত আৰু তাৰ প্ৰত্যুত্তৰ হিচাপে পাকিস্তানে ছাগাই পাহাৰত পাৰমাণৱিক বিস্ফোৰণ ঘটায়। অৱশ্যে ইয়াৰ পিছত সামৰিক প্ৰতিৰোধ গঢ়ি উঠে আৰু দুয়োখন দেশ পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ পৰা আঁতৰি থকাৰ বাবে প্ৰয়াস কৰে। তো এইটো কি বুলি ক'লে? ৰণকৌশলগত, যুদ্ধ কৌশলক লৈ পেলাইও দুয়োখন ৰাষ্ট্ৰৰ মাজত প্ৰতিযোগিতা বা সংঘাত থকা দেখিবলৈ পোৱা যায়। প্ৰথম হৈছে চিয়াচেন হিমবাহ। আমাৰ যিখিনি চিয়াচেন গ্লেচিয়াৰ আছে, এই ঠাইখিনি যথেষ্ট ওখ স্থানত অৱস্থিত। ঠিক আছে, তো এই ঠাইখিনিত আচলতে ক'ব গ'লে বিশেষ একো নাই, ইয়াত খালি বৰফহে আছে। কিন্তু ৰাষ্ট্ৰ দুখনে কিয় এই অঞ্চলটোক লৈ পেলাই যুদ্ধ কৰিব লগা হৈছে বা এই অঞ্চলটোক দখল কৰাৰ কাৰণে তেওঁলোকে প্ৰতিযোগিতা কৰিছে? কাৰণ এই অঞ্চলটো যিহেতু এটা ওখ স্থানত অৱস্থিত, গতিকে ইয়াক যোনে নিজৰ অধীনত ৰাখিব পাৰিব, তাৰ পৰা যোনে অধীনত ৰাখিব তেওঁলোকে নিজৰ শত্ৰুপক্ষৰ ওপৰত ধুনীয়াকৈ নজৰ ৰাখিব পাৰিব, এটা ধুনীয়া ছাৰ্ভিলেঞ্চ ৰাখিব পাৰিব। ঠিক আছে, গতিকে যদি ভাৰতে দখল কৰে তেনেহ'লে পাকিস্তানক ধুনীয়াকৈ তেওঁলোকে নজৰ ৰাখিব পাৰিব, ওখ ঠাইৰ পৰা তেওঁলোকৰ শত্ৰুপক্ষই কি কৰি আছে কি নাই কৰা গোটেইখিনি চাব পাৰিব। আৰু যদি ঠিক পাকিস্তানে দখল কৰে তেনেহ'লে ভাৰতৰ তাত তেওঁলোকে নজৰ ৰাখিব পাৰিব যে ভাৰতে কি কাম কৰি আছে, সেনাবাহিনী ক'ত অহা যোৱা কৰি আছে বা সীমান্ত অঞ্চলত কি চলি আছে। গতিকে এই চিয়াচেন হিমবাহৰ আধিপত্য, এই চিয়াচেন গ্লেচিয়াৰ এৰিয়াটো কোনে দখল কৰিব তাক লৈও দুয়োখন ৰাষ্ট্ৰৰ মাজত সংঘাত হৈছিল। তাৰপিছত আহি গ'ল অস্ত্ৰ প্ৰতিযোগিতা। তো ভাৰতে 1998 চনত কি কৰিলে, ৰাজস্থানৰ পোখৰাণ নামৰ ঠাইত পাৰমাণৱিক বোমাৰ পৰীক্ষা কৰিছিলে, পাৰমাণৱিক বিস্ফোৰণ কৰি তেওঁলোকে পৰীক্ষা চলালে। আৰু যেতিয়া 1998 চনত ভাৰতে পোখৰাণত এই পাৰমাণৱিক পৰীক্ষা চলালে, তাৰ প্ৰত্যুত্তৰ হিচাপে পাকিস্তানেও কি কৰিলে, তেওঁলোকৰ ছাগাই পাহাৰত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিলে। মানে পাকিস্তানেও দেখুৱাই দিলে যে পাকিস্তানৰ হাতত এতিয়া পাৰমাণৱিক শক্তি আছে। আৰু এই ধৰণৰ ৰণকৌশলগত আৰু পাৰমাণৱিক প্ৰতিযোগিতাই ৰাষ্ট্ৰ দুখনৰ মাজত এক অস্থিৰ অৱস্থাৰ সৃষ্টি কৰিছিল। কিন্তু এই পাৰমাণৱিক পৰীক্ষাই এটা ভাল কৰিছে যে দুয়োখন ৰাষ্ট্ৰই পৰাপক্ষত যুদ্ধৰ পৰা আঁতৰি থাকিবলৈ বিচাৰে, কাৰণ দুয়োখন ৰাষ্ট্ৰৰ হাততে যিহেতু পাৰমাণৱিক শক্তি আছে, গতিকে পূৰ্ণ পৰ্যায়ৰ যদি যুদ্ধ এখন হয়, মানে সম্পূৰ্ণ যুদ্ধ যদি হয় দুয়োখন ৰাষ্ট্ৰৰ মাজত, তেনেহ'লে হয়তো কোনোবা এখনে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰি দিব আৰু তাৰ পৰা হয়তো এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ঠিক আছে, তাৰপিছত চাওঁ আৰু কি কাৰণ আছে। তাৰপিছত হৈছে আৰু পাৰস্পৰিক সন্দেহ আৰু সন্ত্ৰাসবাদ। এই যে পাৰস্পৰিক সন্দেহ মানে যে পাকিস্তানে ভাৰতক বিশ্বাস নকৰে, ভাৰতে পাকিস্তানক বিশ্বাস নকৰে। ভাৰতে অভিযোগ দিয়ে যে পাকিস্তানে কি কৰে, কাশ্মীৰৰ সন্ত্ৰাসবাদীসকলক টকা পইচাৰে অস্ত্ৰ প্ৰশিক্ষণ আদিৰ জৰিয়তে তেওঁলোকক সকলো পিনৰ পৰা সহায় কৰে। তাৰপিছত আমাৰ ভাৰতবৰ্ষৰ যি খালিস্তানী যি এটা মানে সমস্যা আছে, খালিস্তান গঠনক লৈ পেলাই খালিস্তানী যিসকল সংগ্ৰামী আছে, সেই খালিস্তানী সংগ্ৰামীসকলকো পাকিস্তানে উচতনি দিয়ে, তেওঁলোককো সহায় কৰে আৰু ভাৰতৰ বিৰুদ্ধে কাম কৰিবলৈ তেওঁলোকক সদায় উচতনি দি থাকে। আৰু যাৰ কাৰণে এই সশস্ত্ৰ সংগ্ৰামীসকল, খালিস্তানী সংগ্ৰামীসকলে হওক বা কাশ্মীৰত থকা সন্ত্ৰাসবাদীসকলে হওক, এই সকলৰ জৰিয়তে পাকিস্তানে পোনপটীয়াকৈ ভাৰতৰ লগত যুদ্ধ নকৰি আওপকীয়াকৈ ভাৰতক অশান্তিকৰ এটা পৰিৱেশৰ মাজত সুমুৱাই ৰাখিব বিচাৰে। তাৰোপৰি পাকিস্তানৰ ISI ইণ্টাৰ ছাৰ্ভিচ ইণ্টেলিজেঞ্চ, যেনেকৈ ভাৰতৰ আছে, ঠিক তেনেকৈ পাকিস্তানৰ ISI আছে। এইটো এটা চোৰাংচোৱা বিভাগ হয় তেওঁলোকৰ। ঠিক আছে, তো বাংলাদেশ আৰু নেপালৰ মাজেৰে উত্তৰ পূব অঞ্চলৰ উগ্ৰপন্থীক উচতনি দিয়া বুলি ভাৰতে সন্দেহ কৰে, আনহাতে পাকিস্তানে সিন্ধু আৰু বেলুচিস্তান অস্থিৰতাৰ বাবে ভাৰতক দোষাৰোপ কৰে।
তাৰপিছত আমাৰ উত্তৰ পূব অঞ্চলত বহুতো উগ্ৰপন্থী সংগঠন আছে, ঠিক আছে, সেই বিষয়ে আমি জানো। আৰু এই উগ্ৰপন্থী সংগঠনসমূহক পাকিস্তানৰ এই চোৰাংচোৱা বাহিনী ISI কি কৰে, উচতনি দি থাকে বুলি কয়। অৰ্থাৎ এই উগ্ৰপন্থীয়ে হওক বা সশস্ত্ৰ সংগ্ৰামীসকলে হওক বা কাশ্মীৰৰ সন্ত্ৰাসবাদীসকলে হওক, এওঁলোকক বিভিন্ন প্ৰকাৰে পাকিস্তানে সহায় সহযোগিতা আগবঢ়াই, প্ৰশিক্ষণ পৰ্যন্ত দিয়ে আৰু দি পেলাই ভাৰতত অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁলোকক আগবঢ়াই দিয়ে, ঠিক আছে। ঠিক একেদৰে পাকিস্তানেও ভাৰতক সন্দেহ কৰে যে পাকিস্তানৰ যি সিন্ধু আৰু বেলুচিস্তান অঞ্চল আছে, সিন্ধু আৰু বেলুচিস্তান সেই অঞ্চল দুটাই যি অস্থিৰতাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰি আছে, পাকিস্তানৰ পৰা তেওঁলোক ওলাই আহিব বিচাৰে বা মাজে মাজে স্বাধীনতাৰ দাবী কৰি থাকে, তাত ভাৰতে সহায় কৰে বুলি পাকিস্তানে সন্দেহ কৰে। অৰ্থাৎ এখন ৰাষ্ট্ৰই আনখন ৰাষ্ট্ৰক কৰা সেই সন্দেহৰ বাবে ৰাষ্ট্ৰ দুখনৰ মাজৰ সম্পৰ্ক বেয়া হোৱা দেখিবলৈ পোৱা গৈছে। তাৰপিছত আৰু এটা কাৰণ আহি গ'ল নদী পানীৰ ভাগ বতৰা। এইটো প্ৰশ্ন কিন্তু আহিব, নদী পানী এইখন কোনখন নদীৰ কথা কৈছে? এইখন হৈছে সিন্ধু নদী, ঠিক আছে। সিন্ধু নদীখন চীনৰ মাজেদি আহি, ঠিক আছে, সিন্ধু নদীখন এনেকে আমাৰ যি কাশ্মীৰ অঞ্চলটো আছে, সিন্ধু নদীখন চীনৰ পৰা আহি আমাৰ কাশ্মীৰেদি গৈ পেলাই পাকিস্তানত প্ৰৱেশ কৰিছে, ঠিক আছে। আৰু এই নদীখনৰ পানীৰ ভাগ বতৰাক লৈ পেলাই কোনে কিমান পানী ব্যৱহাৰ কৰিব তাক লৈ ৰাষ্ট্ৰ দুখনৰ মাজত, ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত হৈছিল। আৰু 1960 চনত ৰাষ্ট্ৰ দুখনৰ মাজত এখন চুক্তি স্বাক্ষৰ হয়, যাক কোৱা হয় সিন্ধু জলাশয় চুক্তি বা ইণ্ডাছ ৱাটাৰ ট্ৰিটি, ঠিক আছে। এইটো মনত ৰাখিব লাগিব, পৰীক্ষাত কিন্তু আহে। কিমান চনত সিন্ধু জলাশয় চুক্তি হৈছিল? 1960 চনত, ঠিক আছে। তো 1960 চনত এই সিন্ধু নদীৰ পানীক লৈ যি বিবাদ হৈছিল, সেই বিবাদ নিষ্পত্তি কৰিবৰ কাৰণে বা নোহোৱা কৰিবৰ কাৰণে বিশ্ব বেংকে মধ্যস্থতা কৰিলে। বিশ্ব বেংকে মাজত আহি পেলাই সমাধান কৰিব বিচাৰিলে, যাৰ বাবে এখন চুক্তি স্বাক্ষৰ হৈছিল। সেইখন হৈছে সিন্ধু জলাশয় চুক্তি বা সিন্ধু জল চুক্তি বা ইণ্ডাছ ৱাটাৰ ট্ৰিটি, ঠিক আছে। চনটো মনত ৰাখিব লাগিব, পৰীক্ষাত আহি থাকে। তাৰপিছত আহি গ'ল চাৰ ক্ৰিক বিবাদ। চাৰ ক্ৰিক যিডাল সীমাৰেখা আছে, চাৰ ক্ৰিক সীমাৰেখাডালক লৈও ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়। কাৰণ এই চাৰ ক্ৰিক সীমাৰেখাডাল আছে বিশেষকৈ আমাৰ এইটো চাইডে, ঠিক আছে। এই আমাৰ যিটো গুজৰাট অঞ্চল আছে, এইখিনিতে আছে চাৰ ক্ৰিক। চাৰ ক্ৰিক সীমাডাল আছে এইখিনিতে, আৰু এইখিনিতে আমাৰ আছে আৰৱ সাগৰ, ঠিক আছে, আৰৱ সাগৰ আছে। এতিয়া এই অঞ্চলটোত যিখিনি সামুদ্ৰিক সম্পদ আছে, সেই সামুদ্ৰিক সম্পদখিনি কোনে কিমান ব্যৱহাৰ কৰিব তাক লৈও দুয়োখন ৰাষ্ট্ৰৰ মাজত কিছু পৰিমাণৰ অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়, বা ভৱিষ্যতে এই সংঘাত বাঢ়িব পাৰে বুলি সন্দেহ কৰা হৈছে। কাৰণ সমুদ্ৰৰ তলতো বহুতো প্ৰাকৃতিক সম্পদ থাকে, আৰু এই প্ৰাকৃতিক সম্পদৰ পৰা দেশ এখনে বিভিন্ন ধৰণে আয় কৰিব পাৰে। গতিকে সেই সমুদ্ৰৰ তলিত থকা সেই প্ৰাকৃতিক সম্পদখিনি কোনে কিমান ব্যৱহাৰ কৰিব, যাৰ হাতত সমুদ্ৰ বেছিখিনি অংশ থাকিব, তেওঁলোকে তাৰ পৰা বেছিখিনি সামুদ্ৰিক সম্পদ উলিয়াব পাৰিব। গতিকে পাকিস্তান আৰু ভাৰতৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা গৈছে। এতিয়া আহি গ'ল শান্তি প্ৰচেষ্টা আৰু শেহতীয়া প্ৰত্যাহ্বান। শান্তি প্ৰচেষ্টাৰ বাবে দুয়োখন ৰাষ্ট্ৰই শান্তিৰ বাবে কি কি প্ৰচেষ্টা হাতত লৈছে? প্ৰথম হৈছে তাজখন চুক্তি। তাজখন চুক্তি হৈছিল 1966 10 জানুৱাৰীটো মনত ৰাখিব লাগিব। এইবিলাক চব শ্বৰ্ট কুৱেশ্যন আহি থাকে পৰীক্ষাত। যে 1965 চনৰ যুদ্ধৰ পিছত ছোভিয়েট ইউনিয়নৰ মধ্যস্থতাত সেই সময়ৰ প্ৰধানমন্ত্ৰী আছিল লাল বাহাদুৰ শাস্ত্ৰী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিল মহম্মদ আয়ুব খান। আৰু এই দুজনৰ মাজত এখন চুক্তি স্বাক্ষৰ হৈছিল, য'ত সেনা প্ৰত্যাহাৰ আৰু কূটনৈতিক সম্পৰ্ক স্থাপন কৰাৰ কথা কোৱা হৈছিল। তো এইটো তোমালোকৰ এই গোটেই পেৰাগ্ৰাফটোৰ পৰা কুৱেশ্যন হ'ব পাৰে। প্ৰথম কথা, তাজখন চুক্তি কেতিয়া হৈছিল? 1966 ঠিক আছে। 1966 কেতিয়া হৈছিল? 1965 চনৰ যি ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল, সেই যুদ্ধৰ পিছত সেই যুদ্ধত কোনে মধ্যস্থতা কৰিলে? ছোভিয়েট ইউনিয়নে।
ঠিক আছে, ছ'ভিয়েট ইউনিয়নে মধ্যস্থতা কৰিলে, ছ'ভিয়েট ইউনিয়ন মাজত আহিল যুদ্ধ বন্ধ কৰিবৰ কাৰণে, আৰু সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল লাল বাহাদুৰ শাস্ত্ৰী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিল মহম্মদ আয়ুব খান। ঠিক আছে, মহম্মদ আয়ুব খান আছিল, আৰু তেওঁলোকৰ মাজত 1966ত এখন চুক্তি স্বাক্ষৰ কৰা হয়। চুক্তিখনৰ নাম হৈছে তাছখণ্ড চুক্তি, আৰু তাছখণ্ড মানে হৈছে ঠাইৰ নাম। এই তাছখণ্ডখন আছে উজবেকিস্তানত। ঠিক আছে, উজবেকিস্তানৰ তাছখণ্ডত ছ'ভিয়েট ইউনিয়নৰ মধ্যস্থতাত এখন চুক্তি স্বাক্ষৰ কৰাইছিল, আৰু সেইখন চুক্তিৰ নামেই হৈছে তাছখণ্ড চুক্তি। তাৰপিছত আহি গ'ল আগ্ৰা শীৰ্ষ সন্মিলন। আগ্ৰা শীৰ্ষ সন্মিলন হৈছিল 2001 চনত। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী, আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল পাৰভেজ মুশ্বাৰফ। 1999 চনত লাহোৰ ঘোষণাপত্ৰ শান্তি প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ অনুষ্ঠিত হৈছিল, কিন্তু মতানৈক্যৰ বাবে ই ব্যৰ্থ হয়, ছাকচেছ নহ'ল। ঠিক আছে, তাৰপিছত আহি গ'ল সন্ত্ৰাসবাদী আক্ৰমণ আৰু চাৰ্জিকেল ষ্ট্ৰাইক। 2008 চনৰ মুম্বাই আক্ৰমণ, 2016 চনৰ পাঠানকোট আৰু উৰিৰ আক্ৰমণৰ বাবে সম্পৰ্ক অধিক বেয়া হয়। ভাৰতে কূটনৈতিক সম্পৰ্ক ত্যাগ কৰি নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি আজাদ কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটিত চাৰ্জিকেল ষ্ট্ৰাইক চলায়। পাকিস্তানে ভাৰতৰ কৃষাণগংগা আৰু ৰাটলে জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰে। পুলৱামা আৰু বালাকোট 2019 চনৰ 14 ফেব্ৰুৱাৰীত জইচ ই মহম্মদে পুলৱামাত 40 গৰাকী CRPF জোৱানক হত্যা কৰাৰ বোমা বিস্ফোৰণৰ জৰিয়তে হত্যা কৰিছিল। তাৰ প্ৰতিক্ৰিয়া স্বৰূপে 26 ফেব্ৰুৱাৰীত ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ বালাকোটত বোমা বৰ্ষণ কৰে। আৰু যদি বৰ্তমান সময়ৰ স্থিতি চাওঁ, কাৰ্টাৰপুৰ গুৰুদ্বাৰলৈ ভিছা অবিহনে শিখসকলক যোৱাৰ অনুমতি দিয়া হয় যদিও সংবিধানৰ 370 নং অনুচ্ছেদ বিলোপ কৰাৰ বাবে পিছত সম্পৰ্ক পুনৰ তিক্ত হয়। 2021 চনৰ ফেব্ৰুৱাৰীত দুয়োখন দেশে নিয়ন্ত্ৰণ ৰেখাত 2003 চনত যুদ্ধবিৰতি অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে। এতিয়া যদি আমি গোটেইখিনি সামৰিবলৈ ক'বলৈ যাওঁ, আমি যদি ভাৰত পাকিস্তানৰ সম্পৰ্কটো চাওঁ, ভাৰতে পাকিস্তানৰ লগত সম্পৰ্ক যিমানে ভাল কৰিবলৈ চেষ্টা নকৰক কিয়, পাকিস্তানে সদায় ভাৰতবৰ্ষক বিশ্বাসঘাতকতা কৰি আহিছে। তাৰে উদাহৰণত আমি বহুত কেইটা এনেকুৱা আক্ৰমণ পাম, যিবোৰ সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তান জড়িত হৈ থকাৰ প্ৰমাণ বহুবাৰ পোৱা গৈছে। যেনে 2008 চনৰ যি মুম্বাই আক্ৰমণ আছিল, 2016 চনৰ যি পাঠানকোট আৰু উৰিৰ আক্ৰমণ আছিল, তাৰপিছত 2019 চনৰ 14 ফেব্ৰুৱাৰী জইচ ই মহম্মদে পুলৱামাত যি আক্ৰমণ কৰিছিল সেনাবাহিনীৰ গাড়ীত, ঠিক আছে, বিস্ফোৰক সামগ্ৰীৰে ভৰ্তি এখন গাড়ীৰে সেনাবাহিনীৰ গাড়ীত আক্ৰমণ কৰাৰ ফলস্বৰূপে আমাৰ 40 গৰাকী CRPF জোৱানৰ শ্বহীদ হৈছিল, মৃত্যু হৈছিল। ঠিক আছে, আৰু বৰ্তমান সময়ত আৰু নতুনকৈ যদি আমি চাব যাওঁ, পেহেলগাম আক্ৰমণটো আমি জানোৱে, য'ত আমাৰ পৰ্যটকসকলক ফুৰিবলৈ যোৱা মানুহখিনিক সন্ত্ৰাসবাদী সংগঠনৰ মানুহে গুলীয়াই হত্যা কৰিছিল, আৰু তাত পাকিস্তান জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে। ঠিক আছে, তো এনেকুৱা ঘটনাবিলাকে ভাৰত পাকিস্তানৰ সম্পৰ্ক বেয়া কৰাৰ পিছতো বেয়াও কৰে। লগতে ভাৰতে এতিয়া পাকিস্তানৰ তেনে কাৰ্যকলাপৰ উত্তৰ দিবলৈ আৰম্ভ কৰিছে। তাৰে এটা যদি আমি উদাহৰণ হিচাপে ক'ব যাওঁ, ৰিচেণ্টলি আমি অপাৰেশ্যন সিন্দুৰ দেখা পালোৱেই। তাৰ উপৰিও চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল। এইটো কিন্তু কুৱেশ্যনো আহে যে চাৰ্জিকেল ষ্ট্ৰাইক মানে কি, যে 2016 চনৰ পাঠানকোট আৰু উৰিৰ যি সন্ত্ৰাসবাদী সংগঠনৰ, পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ যি আক্ৰমণ হৈছিল, সেই আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতবৰ্ষৰ বা ভাৰতীয় সেনাবাহিনীয়ে আজাদ কাশ্মীৰ অঞ্চলত থকা সন্ত্ৰাসবাদীৰ ঘাটিত এটা অভিযান চলাইছিল, আৰু এই অভিযানটোৰ নামে হৈছে চাৰ্জিকেল ষ্ট্ৰাইক। ঠিক আছে, পৰীক্ষাত কিন্তু আহিব পাৰে। তাৰপিছত সম্পৰ্ক বেয়া হোৱাৰ আৰু এটা কাৰণ হৈছে যে আমাৰ সংবিধানৰ যি 370 নং অনুচ্ছেদ আছিলে, এই 370 নং অনুচ্ছেদে, ঠিক আছে, এই 370 নং অনুচ্ছেদে কাশ্মীৰক কিছুমান বিশেষ সা সুবিধা প্ৰদান কৰি আছিল। ঠিক আছে, আৰু বিশেষ সা সুবিধা বুলি ক'বলৈ যাওঁতে জম্মু কাশ্মীৰৰ নিজা সংবিধান আছিল। ভাৰতবৰ্ষৰ বাবে আমাৰ সংসদে প্ৰণয়ন কৰা যিবোৰ আইন, সেই আইনবোৰ কাশ্মীৰত প্ৰযোজ্য হোৱা নাছিল, কাৰণ কাশ্মীৰত তেওঁলোকৰ যিখন চৰকাৰ আছে, সেই চৰকাৰখনৰ পৰা পাৰ্মিশ্যন পালেহে আমাৰ দেশৰ কাৰণে প্ৰযোজ্য হোৱা আইনবোৰ তাতে লগাব পৰা যায়। ঠিক আছে, তো তাৰ সুবিধা লৈ পেলাই
এই 370 নং অনুচ্ছেদৰ জৰিয়তে যিবোৰ সা সুবিধা দিয়া হৈছিল তাৰ সুবিধা লৈ আছিল পাকিস্তানে, আৰু পাকিস্তানে তেতিয়া কাশ্মীৰত আহি পেলাই ভাৰত বিৰোধী কিছুমান কাম কাজ কৰিছিল, আৰু য'ত আমাৰ ভাৰতৰ চৰকাৰে কোনো ধৰণৰ বিশেষ এটা ব্যৱস্থা ল'ব পৰা নাছিল, কাৰণ কাশ্মীৰখন তেতিয়া যথেষ্ট ক্ষমতাশালী হৈ আছিল, যাৰ বাবে 370 নং অনুচ্ছেদটো আমাৰ ভাৰতীয় সংবিধানৰ পৰা উঠাই লোৱাৰ সিদ্ধান্ত লোৱা হ'ল আৰু উঠাই দিলে। আৰু উঠাই দিয়াৰ লগে লগে কাশ্মীৰখন বা জম্মু কাশ্মীৰখনো ভাৰতৰ অন্যান্য ৰাজ্যৰ সমানে ক্ষমতাশালী হৈ গ'ল, সমান হৈ গ'ল, বিশেষ সা সুবিধা তেওঁলোকৰ পৰা নোহোৱা হৈ গ'ল, যাৰ ফলস্বৰূপে পাকিস্তানৰ যি উদ্দেশ্যসমূহ আছিল বা পাকিস্তানে ইমান দিনে তাৰ পৰা যি সুবিধা তেওঁলোকে লৈ আছিল সেইবোৰ ল'ব নোৱাৰা হৈ গ'ল, যাৰ কাৰণে আমি ভাৰতবৰ্ষৰ এটা অঞ্চলৰ পৰা এটা বিশেষ সুবিধা উঠাই দিয়া হৈছে, কিন্তু তাত আটাইতকৈ বেছি সমস্যা হৈছে পাকিস্তানক, কাৰণ পাকিস্তানৰ যি উদ্দেশ্য আছে সেই উদ্দেশ্য তেওঁলোকে সফল কৰিব নোৱাৰিব বুলি ভাবিলে, বা তেওঁলোকে ইমান দিনে যি অবাধে কাশ্মীৰত আহি পেলাই তেওঁলোকৰ সন্ত্ৰাসবাদী লোকসকলক থাকিবৰ সুবিধা কৰি দিছিল বা ভাৰতত অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰাৰ এটা সুবিধা লাভ কৰি আছিল, সেই পৰিৱেশটো তেওঁলোকে নোপোৱা হৈ গ'ল। সেইবাবে 370 নং অনুচ্ছেদটো ভাৰতে নিজৰ ৰাজ্যখনৰ পৰা উঠোৱাৰ ফলত পাকিস্তানে ভাৰতক বেয়া পালে আৰু সম্পৰ্ক পুনৰ বেয়াৰ দিশলৈ যোৱা দেখিবলৈ পোৱা যায়। আৰু বৰ্তমান সময়তো আমি দেখিছোৱে যে ভাৰত পাকিস্তানৰ সম্পৰ্ক যথেষ্ট বেয়া, কাৰণ তেওঁলোকৰ দ্বাৰা সময়ে হৈ থকা যিবোৰ সন্ত্ৰাসবাদী আক্ৰমণ সেইবোৰে ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক উন্নত হোৱাৰ ক্ষেত্ৰত যথেষ্ট বাধা দিছে। আৰু বৰ্তমান সময়ত যদি আমি চাবলৈ যাওঁ, ভাৰত পাকিস্তানৰ মাজৰ সম্পৰ্ক উন্নত নহয় বুলি আমি ক'ব পাৰো। এইটো আছিল ভাৰত পাকিস্তানৰ মাজৰ সম্পৰ্ক। ঠিক আছে। এতিয়া ভাৰত পাকিস্তানৰ মাজৰ আমি সম্পৰ্কটো আমি চালো। তাৰোপৰি এতিয়া আমি চাব লাগিব অন্যান্য প্ৰতিবেশী ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক। অন্যান্য প্ৰতিবেশী ৰাষ্ট্ৰ বুলি ক'লে যে পাকিস্তানক বাদ দি পেলাই আমাৰ দক্ষিণ এছিয়া অঞ্চলটোত আমি যদি চাব যাওঁ, ভাৰতবৰ্ষখন একে সোঁমাজত আছে আৰু বাকী ৰাষ্ট্ৰবিলাক ভাৰতবৰ্ষৰ চাৰিওপিনে লাগি আছে। এতিয়া আমি পাকিস্তানৰ লগত সম্পৰ্ক পঢ়িলো, এতিয়া আমি বাংলাদেশৰ লগত চাব লাগিব, নেপালৰ লগত চাব লাগিব, মালদ্বীপৰ লগত চাব লাগিব, ভূটানৰ লগত চাব লাগিব, ঠিক আছে, আৰু শ্ৰীলংকাৰ লগত চাব লাগিব। তো চাওঁ বাংলাদেশৰ লগত সম্পৰ্ক কেনেধৰণৰ। বাংলাদেশৰ লগত অৰ্থনৈতিক আৰু সম্পৰ্কৰ প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ সহযোগিতা ভাল। সংঘাতৰ মূল কাৰণকেইটা হৈছে গংগা ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ ভাগ বটোৱাৰা, অবৈধ অনুপ্ৰৱেশকাৰী উভতাই নলবলৈ কৰা অস্বীকাৰ, ইছলামিক মৌলবাদৰ উচতনি, ভাৰতীয় সেনাক উত্তৰ পূৰ্বাঞ্চললৈ যাবলৈ দিয়া বাধা প্ৰদান, প্ৰাকৃতিক গেছ ৰপ্তানি বা সৰবৰাহ নকৰাৰ বাবে লোৱা সিদ্ধান্ত। আৰু 2015 চনত আৰু নৰেন্দ্ৰ মোদীৰ ভ্ৰমণকালত 22খন চুক্তি কৰিছে, আৰু 2017 চনত শ্বেখ হাছিনাৰ ভ্ৰমণত 2খন প্ৰতিৰক্ষামূলক চুক্তি কৰা হৈছে। তো বাংলাদেশৰ লগত যদি চাব যাওঁ, এনে সম্পৰ্ক বিশেষ এটা বেয়া নহয়, ঠিক আছে। আৰু শ্বেখ হাছিনা যেতিয়ালৈকে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে আছিল, ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক যথেষ্ট উন্নত হোৱা দেখিবলৈ পোৱা গৈছিল। খালি কিছুমান নিৰ্দিষ্ট বিষয়ক লৈ পেলাই ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাত আছে। সেইকেইটা হৈছে, প্ৰথম হৈছে গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ যি ভাগ বতৰা, কোনে কিমান পানী ব্যৱহাৰ কৰিব তাক লৈ পেলাই কিছু সমস্যা থকা দেখিবলৈ পোৱা গৈছিল। তাৰ পিছত অবৈধ অনুপ্ৰৱেশকাৰী, বাংলাদেশৰ পৰা বহুতো অবৈধভাৱে অনুপ্ৰৱেশকাৰী আমাৰ বিশেষকৈ ভাৰতবৰ্ষ বুলি কওঁতে উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ প্ৰৱেশ কৰা দেখিবলৈ পোৱা যায়, আৰু তেওঁলোকক বাংলাদেশ চৰকাৰখনে ঘূৰাই লোৱাৰ ক্ষেত্ৰত অস্বীকাৰ কৰিছে, তেওঁলোকে ল'ব নিবিচাৰে, ঠিক আছে। তো এই বিষয়টো লৈও ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক বেয়া হোৱা দেখিবলৈ পোৱা যায়। তাৰপিছত ইছলামিক মৌলবাদ মানে যিবোৰ ইছলামীয় ধৰ্মক লৈ পেলাই কিছুমান অন্যান্য যিবোৰ কাম কাজ কৰে, তো তেনেকুৱা মৌলবাদী গোটবিলাকক বাংলাদেশে উচতনি দিয়া বুলি কোৱা হৈছে বা ভাৰতে সন্দেহ কৰে। তাৰপিছত আহি গ'ল ভাৰতীয় সেনাক উত্তৰ পূব অঞ্চললৈ যাবলৈ বাধা প্ৰদান কৰিছে, আৰু প্ৰাকৃতিক গেছো ভাৰতলৈ ৰপ্তানি নকৰোঁ বুলি
বাংলাদেশে কৈছে, যাৰ বাবে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক কিছু পৰিমাণে বেয়া হোৱা দেখিবলৈ পোৱা যায়। এতিয়া সেনাবাহিনীৰ বিষয়টো কেনেকুৱা হ'ব যে আমাৰ উত্তৰ পূব অঞ্চলটো ভাৰতবৰ্ষৰ মূল ভূখণ্ডৰ পৰা কিছু দূৰত অৱস্থিত। গতিকে কেতিয়াবা বিপদৰ সময়ত হয়তো আমাৰ সেনাবাহিনীয়ে উত্তৰ পূব অঞ্চললৈ আহোঁতে কিছু পলম হ'ব পাৰে, কাৰণ আমাৰ যিটো শিলিগুৰি কৰিডৰ আছে সেই ঠাইখিনি যথেষ্ট ঠেক। তো যদি কম সময়তে উত্তৰ পূব অঞ্চললৈ আমাৰ সেনাবাহিনী আহিবৰ কাৰণে বাংলাদেশে যদি সুবিধা কৰে, তেনেহ'লে আমাৰ ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ পৰা বাংলাদেশৰ মাজেৰে সেনাবাহিনী আহি পেলাই উত্তৰ পূব অঞ্চলত প্ৰৱেশ কৰিব পাৰে। কিন্তু বাংলাদেশে ভাৰতীয় সেনাবাহিনীক তেওঁলোকৰ মাজেৰে গৈ পেলাই উত্তৰ পূব অঞ্চলত প্ৰৱেশ কৰিবলৈ নিদিওঁ বুলি কৈছে, যাৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক কিছু বেয়া হোৱা দেখিবলৈ পোৱা যায়। আৰু শ্বেখ হাছিনাৰ সময়লৈকে ভাৰত বাংলাদেশৰ মাজৰ সম্পৰ্ক ভাল আছিল। বৰ্তমান সময়ত শ্বেখ হাছিনাই বাংলাদেশৰ পৰা পলায়ন কৰিব লগা হৈছে। বৰ্তমানৰ যিখন বাংলাদেশৰ চৰকাৰ আছে, এই চৰকাৰখনে কিছুমান ভাৰত বিৰোধী মন্তব্য কৰাও দেখিবলৈ পোৱা গৈছে, যাৰ ফলত বাংলাদেশ আৰু ভাৰতৰ বৰ্তমান সময়ৰ যিটো সম্পৰ্ক, সেই সম্পৰ্ক কিছু পৰিমাণে বেয়া হোৱা দেখিবলৈ পোৱা গৈছে। ঠিক আছে, তো এইটো আছিল বাংলাদেশৰ লগত ভাৰতৰ সম্পৰ্ক। তাৰপিছত আহি গ'ল নেপাল। নেপালৰ লগত যদি আমি ভাৰতৰ সম্পৰ্ক চাব যাওঁ, ভাৰতৰ লগত নেপালৰ সম্পৰ্ক যথেষ্ট উন্নত বা যথেষ্ট ভাল আৰু ভাৰত নেপালৰ মাজত যিটো সম্পৰ্ক, সেই সম্পৰ্ক বিশ্বৰ অন্যান্য ৰাষ্ট্ৰবোৰৰ মাজত কিন্তু একেবাৰে বিৰলভাৱে দেখিবলৈ পোৱা যায়, মানে ৰেয়াৰ দেখিবলৈ পোৱা যায়। এনেকুৱা সম্পৰ্ক সহজতে বেলেগ ৰাষ্ট্ৰবিলাকৰ মাজত নাই। কিন্তু বৰ্তমান সময়ত ভাৰত আৰু নেপালৰ মাজৰ সম্পৰ্কটো কিছু পৰিমাণে ফাট মেলা দেখিবলৈ পোৱা গৈছে বা বেয়া হোৱা দেখিবলৈ পোৱা গৈছে। কেনেকৈ? প্ৰথম কথা, যদি আমি ভাল সম্পৰ্কৰ বিষয়ে চাবলৈ যাওঁ, যে আমি ভাৰতীয় লোকসকল বা নেপালৰ লোকসকল যদি ভাৰতলৈ আহিব বিচাৰে বা ভাৰতীয় লোকসকল যদি নেপাললৈ যাব বিচাৰে, তেনেহ'লে কোনো ধৰণৰ পাছপৰ্ট বা ভিছা নালাগে। তেওঁলোকে জাষ্ট নিজৰ দেশৰ যে এজন নাগৰিক হৈ তাৰ কিছু প্ৰমাণ পত্ৰ থাকিলেই তেওঁ এখন দেশৰ পৰা আনখন দেশলৈ অহা যোৱা কৰিব পাৰে। ঠিক আছে, এইটো একমাত্ৰ এইকাৰণে কৰা হৈছে যে দুয়োখন ৰাষ্ট্ৰই এখনে আনখনক যথেষ্ট বিশ্বাস কৰে আৰু সম্পৰ্ক ভাল। কিন্তু বৰ্তমান সময়ত নেপাল আৰু চীনৰ যি সম্পৰ্ক হৈছে, বা মাজে মাজে ভাৰত বিৰোধী বিদ্ৰোহীসকলৰ নেপালৰ নিষ্ক্ৰিয়তা বা নেপালৰ মাওবাদী আন্দোলনে ভাৰতৰ নক্সালপন্থীসকলক সহায় কৰিছে, এইবোৰে ভাৰতক অসন্তুষ্ট কৰিছে। ভাৰত আৰু নেপালৰ মাজৰ সম্পৰ্কটো কিছু বেয়া কৰা দেখিবলৈ পোৱা যায়। আৰু কেতিয়াবা নেপালৰ পৰা ভাৰত বিৰোধী কিছুমান মন্তব্য দিয়াও দেখিবলৈ পোৱা গৈছে, যিটোৱে নেপাল আৰু ভাৰতৰ সম্পৰ্কটো বেয়া কৰিছে। কাৰণ চীনৰ মূল লক্ষ্যটো হৈছে ভাৰতবৰ্ষক চাৰিওপিনৰ পৰা আগুৰিব লাগে, যাৰ কাৰণে নেপালৰ লগত চীনে সম্পৰ্ক ভাল কৰিবলৈ আৰম্ভ কৰিছে। যিহেতু নেপাল এখন সৰু ৰাষ্ট্ৰ, গতিকে শক্তিশালী ৰাষ্ট্ৰবিলাকৰ পৰা তেওঁলোকে সহায় সুবিধা বিচাৰি থাকে, আৰু চীনৰ পৰা পোৱা সুবিধাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণে চীনৰ প্ৰতি তেওঁলোকে আকৰ্ষিত হোৱা দেখিবলৈ পোৱা যায়। আৰু এই চীন নেপালৰ সম্পৰ্কই ভাৰতক কিছু বিপদত পেলাব পাৰে বুলি ভাৰতৰ লগত নেপালৰ সম্পৰ্ক কিছু বেয়া হৈছে। তাৰপিছত বৰ্তমান সময়ত সীমাক কেন্দ্ৰ কৰিও ভাৰত আৰু নেপালৰ মাজত এটা সম্পৰ্ক বেয়া হোৱা দেখিবলৈ পোৱা যায়। কালাপানী লেপুলেখ নামৰ যিখিনি অঞ্চল আছে, সেই অঞ্চলখিনিক এই নেপালৰ মতে নেপালৰ অন্তৰ্গত অঞ্চল হয় বুলি কয়, আৰু ভাৰতৰ মতে সেই অঞ্চলখিনি ভাৰতৰ অন্তৰ্গত বুলি কোৱা হয়, যাৰ বাবে এই সীমাক কেন্দ্ৰ কৰিও ভাৰত আৰু নেপালৰ সম্পৰ্ক বেয়া হোৱা দেখিবলৈ পোৱা গৈছে। আনহাতে নেপালে ভাৰতক তেওঁলোকৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰা বুলি ভাবে আৰু ভূমি পৰিবেষ্টিত কৰাৰ অভিযোগ তোলে। ভূমি পৰিবেষ্টিত এই শব্দটোৰ অৰ্থ জানিব লাগিব। ঠিক আছে, লেণ্ডলক কাণ্ট্ৰি। নেপাল এখন ভূমি পৰিবেষ্টিত ৰাষ্ট্ৰ, লেণ্ডলক কাণ্ট্ৰি, অৰ্থাৎ নেপালৰ চাৰিওপিনে অন্যান্য ৰাষ্ট্ৰৰে আগুৰা। নেপালৰ লগত সাগৰৰ পোনপটীয়া কোনো ধৰণৰ যোগাযোগৰ ব্যৱস্থা নাই। সাগৰৰ লগত নেপালৰ কোনো ডাইৰেক্ট কানেকশ্যন নাই, আৰু তেওঁলোকে যদি সাগৰৰ লগত কানেকশ্যন ৰাখিব লাগে, তেনেহ'লে ভাৰতৰ মাজেৰে আহিবলগীয়া হয়। আৰু যেতিয়াই নেপাল আৰু ভাৰতৰ সম্পৰ্ক বেয়া হয়, তেতিয়া ভাৰতবৰ্ষই কি কৰে, নেপালক সাগৰলৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত বাধা দি দিয়ে। তেতিয়া সম্পূৰ্ণৰূপে নেপালখন এখন ভূমি পৰিবেষ্টিত দেশত পৰিণত হৈ যায়। তো যিটো কাম নেপালে বেয়া পায় বুলি কৈছে।
তো 2016 চনত নেপালৰ প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী KP শৰ্মা ওলিৰ ভাৰত ভ্ৰমণ কৰাৰ ভ্ৰমণত 7খন গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰে। ঠিক আছে, তাৰপিছত শ্ৰীলংকাৰ ক্ষেত্ৰত আমি জানোৱে যে শ্ৰীলংকাৰ যি জাতিগত সংঘাত আছিল, সেই জাতিগত সংঘাতত ভাৰত আওপকীয়াকৈ জড়িত হৈ আছে, কাৰণ সেই জাতিগত সংঘাতত সিংহলীসকলৰ লগতে ভাৰতীয় মূলৰ তামিল লোকসকল জড়িত হৈ আছিল। গতিকে ভাৰত আৰু শ্ৰীলংকাৰ মাজত বিশেষ তেনেধৰণৰ সংঘাত নাই, সেই জাতিগত সংঘাতটোৰ লগতে ভাৰতবৰ্ষ শ্ৰীলংকাৰ লগত জড়িত হৈ আছে, আৰু যাৰ বাবে 1987 চনত ভাৰতীয় সেনাবাহিনীৰ পৰা শান্তিৰক্ষা বাহিনী পঠিওৱা হৈছিল, কিন্তু শ্ৰীলংকাৰ জনসাধাৰণে বিৰোধ কৰাৰ বাবে ঘূৰাই আনিব লগা হ'ল। মুক্ত বাণিজ্যিক চুক্তি আৰু চুনামিৰ সময়ত ভাৰতে কৰা সহায়ৰ বাবে সম্পৰ্ক দিয়া হৈছে। তো শ্ৰীলংকাৰ লগত মুক্ত বাণিজ্য চুক্তি কৰিছে, আৰু যেতিয়া শ্ৰীলংকা যিহেতু এখন দ্বীপ ৰাষ্ট্ৰ, তাত কেতিয়াবা চুনামি অহা দেখিবলৈ পোৱা যায়, সাগৰৰ মাজত আছে। গতিকে চুনামিৰ সময়ত শ্ৰীলংকাৰ যি ক্ষয় ক্ষতি হৈছিল, সেই ক্ষয় ক্ষতিৰ সময়ত ভাৰতে যথেষ্ট সহায় কৰিছিল, আৰু সেই সহায়ৰ বাবে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক যথেষ্ট উন্নত হোৱা দেখিবলৈ পোৱা গৈছে। তাৰপিছত আমি ভূটানৰ ক্ষেত্ৰত চাব যাওঁ, ভূটানৰ লগত ভাৰতৰ সম্পৰ্ক যথেষ্ট ভাল। ভূটানৰ লগত কোনো তেনেকুৱা বিবাদ আজিলৈকে হোৱা নাই, বা তেনেকুৱা কোনো ধৰণৰ গুৰুত্বপূৰ্ণ বিবাদ নাই। ভূটানৰ ৰজাই উত্তৰ পূবৰ সন্ত্ৰাসবাদী উচ্ছেদ কৰাৰ ক্ষেত্ৰত ভাৰত সন্তুষ্ট হৈছে, আৰু ভাৰতে ভূটানৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পসমূহৰ বাবে বুজন পৰিমাণৰ আৰ্থিক সহায়ো আগবঢ়োৱা দেখিবলৈ পোৱা যায়। তো আমাৰ উত্তৰ পূব অঞ্চলৰ নৰ্থ ইষ্টৰ যিবোৰ টেৰৰিষ্ট গ্ৰুপ আছে বা সন্ত্ৰাসবাদী সংগঠনৰ লোকসকল আছে, তেওঁলোকে কি কৰে, এই ভূটানৰ পাহাৰ বা এনেকুৱা হাবি জংঘলত তেওঁলোকে নিজৰ কেম্পবিলাক পাতে, ঘাটিবিলাক পাতে, আৰু সেই সন্ত্ৰাসবাদীসকলক তাৰ পৰা উচ্ছেদ কৰাৰ ক্ষেত্ৰত ভূটানে ভাৰতক যথেষ্ট সহায় কৰিছিল, যাৰ কাৰণে ভাৰতে ভূটানক যথেষ্ট ভাল পাইছিল। আৰু ভাৰতেও ভূটানক বিভিন্ন ধৰণে সহায় কৰে। তেওঁলোকৰ জলবিদ্যুৎ প্ৰকল্পৰ তেওঁলোকৰ যিবোৰ প্ৰজেক্ট থাকে, সেইবিলাকত যি বৃহৎ পৰিমাণৰ টকা পইচাৰ প্ৰয়োজন হয়, সেই টকা পইচাৰ ক্ষেত্ৰত ভাৰতে বিভিন্ন ধৰণে ভূটানক সহায় কৰা দেখিবলৈ পোৱা গৈছে। তাৰ পৰা যদি আমি ক'ব যাওঁ, ভূটান আৰু ভাৰতৰ মাজৰ সম্পৰ্ক যথেষ্ট ভাল। মালদ্বীপৰ লগতো একেই, মালদ্বীপৰ লগতো সম্পৰ্ক যথেষ্ট উন্নত। 1988 চনত শ্ৰীলংকাৰ তামিল ভেৰনীয়া সৈন্যই যেতিয়া মালদ্বীপ আক্ৰমণ কৰিছিল, তেতিয়া মালদ্বীপক ভাৰতবৰ্ষই ৰক্ষা কৰিছিল, আৰু ভাৰতে ইয়াৰ অৰ্থনীতি, পৰ্যটন আৰু মীন পালনৰ উন্নতিৰ বাবে বৰঙণি আগবঢ়াই আহিছে। মালদ্বীপৰো যাতে আৰ্থিক ক্ষেত্ৰত উন্নতি হওক বা মালদ্বীপকো সহায় সুবিধা কৰাৰ কাৰণে ভাৰতবৰ্ষই বিভিন্ন সময়ত বিভিন্ন দিশত সহায় কৰা দেখিবলৈ পোৱা গৈছে। তো এনেকৈ যদি চাব যাওঁ, ভাৰত আৰু আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছুমান ৰাষ্ট্ৰৰ লগত সংঘাতৰ কাৰণ আছে, আৰু কিছুমান ৰাষ্ট্ৰৰ লগত ভাৰতৰ সম্পৰ্ক যথেষ্ট উন্নত হোৱাও দেখিবলৈ পোৱা গৈছে। তাৰপিছত আমাৰ এইটো ক্লাছৰ লাষ্ট টপিক, দক্ষিণ এছিয়াৰ ভূ ৰাজনীতি আৰু চাৰ্ক, এইটো আমি চাব লাগিব। ঠিক আছে, চাৰ্কৰ সম্পূৰ্ণ অৰ্থটো কি আছিলে? চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন। ঠিক আছে, তো এইটো কুৱেশ্যন আহি থাকে, চাৰ্কৰ বিষয়ে আহে। এতিয়া চাৰ্ক কিয় গঠন কৰা হৈছিল, বা চাৰ্কৰ লগত জড়িত কিছুমান ইম্পৰ্টেণ্ট টপিক আছে, মই মাৰ্ক কৰি দিম, ছাত্ৰ ছাত্ৰীসকলে নোট ডাউন কৰি যাব। ভাৰতৰ কেন্দ্ৰীয় স্থিতি, ভৌগোলিকভাৱে যদি আমি চাব যাওঁ, ভাৰত দক্ষিণ এছিয়াৰ একেবাৰে কেন্দ্ৰত অৱস্থিত, সকলো দেশৰ লগত সীমা সংলগ্ন। প্ৰতিবেশী ৰাষ্ট্ৰসমূহে ভাৰতক আধিপত্য বিস্তাৰ কৰিব পৰা শক্তি হিচাপে সন্দেহৰ চকুৰে চায়, আনহাতে ভাৰতেও ভাবে যে তেওঁলোকে ভাৰতক শোষণ কৰি আছে। এতিয়া যদি আমি চাবলৈ যাওঁ, দক্ষিণ এছিয়া অঞ্চলটো ভাৰতখন আছে একেবাৰে মাজত, আৰু ভাৰতে বেছিভাগ ৰাষ্ট্ৰৰ লগত সীমা ভাগ বতৰা কৰিছে। এতিয়া সীমা ভাগ বতৰা কৰাৰ ফলস্বৰূপে, আৰু ভাৰতবৰ্ষ যিহেতু দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত আটাইতকৈ এখন ডাঙৰ ৰাষ্ট্ৰ আৰু শক্তিশালী ৰাষ্ট্ৰ, সেইকাৰণে সৰু ৰাষ্ট্ৰবিলাকে সন্দেহ কৰে যে ভাৰতবৰ্ষই হয়তো তেওঁলোকক কেতিয়াবা নিজৰ অধীনলৈ লৈ যাব পাৰে বা আধিপত্য বিস্তাৰ কৰিব পাৰে। সেইকাৰণে ভাৰতক তেওঁলোকে সন্দেহৰ চকুৰে চায়, আৰু ভাৰতে ভাবে যে এই সৰু সৰু ৰাষ্ট্ৰবিলাকে ভাৰতৰ পৰা বিভিন্ন সহায় সুবিধা গ্ৰহণ কৰি ভাৰতক বিভিন্ন ধৰণে শোষণ কৰি আছে। ঠিক আছে, তো এনেকুৱা সন্দেহৰ বাবে আমাৰ দক্ষিণ এছিয়া অঞ্চলটোৰ ৰাষ্ট্ৰবিলাকৰ মাজত
সম্পৰ্ক কিছু পৰিমাণে বেয়া হোৱা দেখিবলৈ পোৱা যায়। এতিয়া এই ভাৰতৰ লগত অন্যান্য ৰাষ্ট্ৰবিলাকৰ যি সম্পৰ্ক বেয়া হৈছে বা বিভিন্ন বিবাদবিলাক আছে বা দক্ষিণ এছিয়া অঞ্চলটোৰ যি 7-8খন ৰাষ্ট্ৰ আছে, এই ৰাষ্ট্ৰকেইখনৰ মাজত যাতে সম্পৰ্ক উন্নত হয়, তেওঁলোকৰ মাজৰ বিবাদবিলাকে যাতে যুদ্ধৰ ৰূপ নাপায় বা এই অঞ্চলটোৱে দক্ষিণ এছিয়া বুলি আমি যিটো অঞ্চলক জানো, সেই অঞ্চলটোৱে যাতে আৰ্থিক ক্ষেত্ৰত একেলগে আগবাঢ়ি যাব পাৰে, তাৰ ওপৰত চিন্তা চৰ্চা কৰি সাৰ্ক নামৰ এটা সংগঠনৰ সৃষ্টি কৰিছিল। ঠিক আছে, আৰু কেতিয়া গঠন হৈছিল? 1985 চনৰ ডিচেম্বৰত। ক'ত গঠন হৈছিল? ঢাকাত। ঠিক আছে, এইটো কিন্তু কুৱেশ্যন আহি থাকে যে 1985 চনৰ ডিচেম্বৰত ঢাকাত এই 7খন ৰাষ্ট্ৰ লগ লাগি পেলাই সাৰ্ক গঠন কৰিছিল, চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন। ঠিক আছে, দক্ষিণ এছীয় সহযোগী সংস্থা। ঊনৈছশ 85 চনৰ ঢাকাত ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আহে যে সাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলনখনে ঢাকাত অনুষ্ঠিত হৈছিল, আৰু এই প্ৰথম শীৰ্ষ সন্মিলনতে সাৰ্ক গঠন কৰা হৈছিল। ঠিক আছে, এইটো কুৱেশ্যন আহে ক'ত হৈছিল? ঢাকাত। আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নেপালৰ কাঠমাণ্ডুত। ঠিক আছে, তো প্ৰথম অৱস্থাত সাৰ্কৰ সদস্য ৰাষ্ট্ৰ সংখ্যা আছিল 7খন, পিছলৈ গৈ পেলাই 8খন হয়। কেতিয়া? 2007 চনত। যেতিয়া 2007 চনত আফগানিস্তানে সাৰ্কত যোগদান কৰে, তেতিয়াৰ পৰা সাৰ্কৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যাটো 8খন হোৱা দেখিবলৈ পোৱা যায়। আৰু ৰাজনৈতিক মতভেদৰ বাবে সাৰ্কে আশানুৰূপ সফলতা পোৱা নাই। যদিও সাৰ্কে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা স্থাপনৰ বাবে গঠন কৰিছিল, কিন্তু ৰাষ্ট্ৰবিলাকৰ মাজত থকা বিভিন্ন বিষয়ক লৈ পেলাই যি সংঘাত বা এখনে আনখনক যি সন্দেহৰ চকুৰে চায়, এইবোৰ মতভেদৰ কাৰণে সাৰ্কৰ যি উদ্দেশ্য আছিল, সেই উদ্দেশ্যবোৰ সফল হ'ব পৰা নাই, বা সাৰ্কে যি পৰিমাণে কাম কৰিব লাগিছিল সেই অনুপাতে কাম কৰিবলৈ সক্ষম হোৱা নাই। আৰু এই সাৰ্কৰ ৰাষ্ট্ৰসমূহৰ মাজতে অৰ্থনৈতিক ক্ষেত্ৰত যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে তেওঁলোকে চাফটা নামৰ এখন চুক্তি স্বাক্ষৰ কৰিছিল। চাফটা, চাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া, দক্ষিণ এছীয় মুক্ত বাণিজ্য অঞ্চল। মুক্ত বাণিজ্য অঞ্চলৰ বিষয়ে অলৰেডি আমি অলপমান পঢ়িছোঁ। চীনৰ বিষয়ে আমি পঢ়িছোঁ, তাতো পাইছোঁ আমি মুক্ত বাণিজ্য অঞ্চল মানে কি, য'ত মুক্তভাৱে বেপাৰ বাণিজ্য কৰিব পৰা যায়। তো সমগ্ৰ দক্ষিণ এছিয়াক মুক্ত বাণিজ্য অঞ্চল হিচাপে গঢ়িবৰ কাৰণে 2004 চনত চাফটা স্বাক্ষৰিত হয়, আৰু 2006 চনৰ পৰা ইয়াক কাৰ্যকৰী কৰা হয়। তাৰ লক্ষ্য আছিল 2007ৰ ভিতৰত বাণিজ্যিক মূল্য 20% হ্ৰাস কৰা। প্ৰতিবেশী দেশবোৰে ভাৰতত তেওঁলোকৰ বজাৰ আৰু ৰাজনৈতিক ব্যৱস্থাত হস্তক্ষেপ কৰিব বুলি চিন্তিত আছিল, কিন্তু ভাৰতৰ মতে ইয়াৰ দ্বাৰা অৰ্থনৈতিক উন্নতিহে হ'ব। তো ভাৰতক মই প্ৰথমে কৈছোঁ যে ওচৰ চুবুৰীয়া ৰাষ্ট্ৰবিলাকে সন্দেহৰ চকুৰে চায়। ঠিক আছে, যে চাফটাত কি হয়? চাফটাৰ জৰিয়তে এখন মুক্ত বাণিজ্য অঞ্চল গঠন কৰিব বিচাৰিছিল, আৰু ইয়াৰ জৰিয়তে তেওঁলোকে বিশেষকৈ দক্ষিণ এছিয়া অঞ্চলৰ ৰাষ্ট্ৰসমূহে তেওঁলোকৰ মাজত এক ধৰণৰ বাণিজ্যিক ব্যৱস্থা এটা গঢ়িব বিচাৰিছিল, যাতে তেওঁলোকে বেলেগ ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়। আৰু যাৰ বাবে 2004 চনত তেওঁলোকে চাফটা স্বাক্ষৰ কৰিছিল, আৰু সেই চুক্তিখন 2006 চনৰ পৰা কাৰ্যকৰী কৰিছিল। ঠিক আছে, তো দুটা কুৱেশ্যন হ'ব পাৰে, চাফটা কেতিয়া স্বাক্ষৰিত হৈছিল? 2004। কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? 2006। আৰু তাৰ লক্ষ্য আছিল বাণিজ্যিক মূল্য হ্ৰাস কৰা। কিন্তু প্ৰতিবেশী ৰাষ্ট্ৰবিলাকে, ভাৰতৰ চাৰিওপিনে থকা ৰাষ্ট্ৰবিলাকে ভাৰতক সন্দেহ কৰে যে এই চাফটাৰ জৰিয়তে ভাৰতে কি কৰিব? তেওঁলোকৰ অৰ্থনৈতিক দিশটোক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব বা নিয়ন্ত্ৰণ কৰিব। গতিকে এই চাফটাও এই সন্দেহৰ বাবে বা এই মতভেদবোৰৰ বাবে সফল হ'ব পৰা নাই। কিন্তু ভাৰতৰ মতে চাফটাৰ জৰিয়তে ভাৰতে সৰু সৰু ৰাষ্ট্ৰবিলাকক নিয়ন্ত্ৰণ কৰিব বিচৰা নাই, তাৰ পৰিৱৰ্তে অঞ্চলটোৰ অৰ্থনৈতিক উন্নতিহে কৰিব বিচাৰিছে। তাৰপিছত বাহ্যিক শক্তিৰ প্ৰভাৱ যদি আমি চাব যাওঁ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে এই অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছে। পাকিস্তানৰ সৈতে চীনৰ সম্পৰ্ক ভাৰতক চিন্তিত কৰিলেও 1991 চনৰ পৰা ভাৰত চীনৰ অৰ্থনৈতিক সম্পৰ্ক উন্নত হৈছে। শীতল যুদ্ধ অন্ত পৰাৰ পিছত আমেৰিকাই ভাৰত আৰু পাকিস্তান দুয়োৰে সৈতে সুসম্পৰ্ক ৰাখি মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি আছে, যাৰ ফলত দক্ষিণ এছিয়াৰ নিৰাপত্তাত আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ সম্ভাৱনা আছে। এতিয়া যদি আমি চাব যাওঁ, শক্তিশালী ৰাষ্ট্ৰবিলাকে দক্ষিণ এছিয়া অঞ্চলটোক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাই আছে। চীনৰ বিষয়ে যদি চাব যাওঁ, দক্ষিণ এছিয়া অঞ্চলটোত আমাৰ এতিয়া পাকিস্তানৰ লগত চীনৰ সম্পৰ্ক ভাল, নেপালৰ লগত সম্পৰ্ক ভাল, শ্ৰীলংকাৰ লগত সম্পৰ্ক ভাল, বাংলাদেশৰ লগতো চীনে সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা কৰি আছে। ঠিক আছে, তো এনেদৰে যদি আমি চাবলৈ যাওঁ,
চীনে আমাৰ ভাৰতবৰ্ষৰ চাৰিওপিনে থকা প্ৰতিবেশী ৰাষ্ট্ৰসমূহৰ লগত সম্পৰ্ক ভাল কৰি দক্ষিণ এছিয়া অঞ্চলটোক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে। ঠিক তেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীতল যুদ্ধৰ পিছত পাকিস্তানৰ লগত আগৰ পৰাই আমেৰিকাৰ সম্পৰ্ক ভাল, তো ভাৰতবৰ্ষৰ লগতো সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা কৰি আছে বা সম্পৰ্ক ভাল হোৱা দেখিবলৈ পোৱা যায়। আৰু দুয়োখন দেশৰ লগত চীন আৰু পাকিস্তান আৰু ভাৰতৰ লগত আমেৰিকাৰ সম্পৰ্ক ভাল কৰি পেলাই তেওঁলোকে কি কৰিব বিচাৰিছে, সম্পৰ্ক ভাল কৰি পেলাই দুয়োখন দেশৰ মাজত মধ্যস্থতাকাৰী ভূমিকা পালন কৰিব চেষ্টা কৰিছে। কাৰণ দক্ষিণ এছিয়া অঞ্চলটোৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হৈছে ভাৰতবৰ্ষ, আৰু তাৰ পিছতে যদি স্থান দখল কৰিছে সেইখন হৈছে পাকিস্তান। গতিকে দক্ষিণ এছিয়া অঞ্চলৰ এই শক্তিশালী ৰাষ্ট্ৰকেইখনৰ মাজত যদি সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত এজন ভূমিকা পালন কৰিব পৰা এখন ৰাষ্ট্ৰত যদি পৰিণত কৰিব পাৰে নিজকে, তেনেহ'লে আল্টিমেটলি দক্ষিণ এছিয়া অঞ্চলটোক তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি ভাবিছে। আৰু দক্ষিণ এছিয়া অঞ্চলটো আমেৰিকাৰ ওপৰতে নিৰ্ভৰশীল হোৱাৰ সম্ভাৱনা আছে। তো এইখিনিয়ে আছিল আমাৰ এই চেপ্টাৰটোৰ আলোচনা কৰিবলগীয়া বিষয়সমূহ। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে বিষয়বস্তুসমূহ ভালদৰে বুজিবলৈ সক্ষম হৈছে। যদি ক্লাছসমূহ কৰি ভাল লাগিছে তেনেহ'লে কমেণ্টত নিশ্চয় জনাব। আৰু যদি আপোনালোকে ভাল পাইছে আৰু অন্যান্য ছাত্ৰ ছাত্ৰীসকলেও যাতে ইয়াৰ পৰা ক্লাছসমূহ কৰিব পাৰে, বিনামূলীয়াকৈ ক্লাছসমূহ কৰিব পাৰে, তাৰ বাবে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যদি চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।